এইকেইদিন বিজয়া চক্ৰৱৰ্তী বাইদেউলেও খুব মনত পৰি আছে। বিজয়া চক্ৰৱৰ্তীক চাবলৈ খুব মন গৈ আছে, কিয়নো এতিয়া নহৰুৰ দাম 400 টকাৰ পৰা 500 টকা পৰ্যন্ত বৃদ্ধি পাইছে। বজাৰত নহৰু কিনিবলৈ গ'লে এতিয়া নিজকে ৰজা ৰজা যেন অনুভৱ হয়। 400 টকা কেজি, 500 টকা কেজি ঠায়ে ঠায়ে নহৰুৰ দাম হৈছে। আমাৰ মনত আছে 45 টকা যেতিয়া পিঁয়াজৰ দাম আছিলে, বিজয়া বাইদেউ পিঁয়াজৰ মালা পিন্ধি ৰাজপথত ওলাই আহিছিলে। খুব ধুনীয়া লাগিছিলে সেই দৃশ্যবিলাক। ৰঙা ৰঙা পিঁয়াজৰ মালা বাইদেউৰ ডিঙিত ওলমি আছিলে আৰু বিভিন্ন ধৰণৰ মুখেৰে প্ৰতিবাদী শ্লোগান দি আছিলে। তেতিয়া মূল্যবৃদ্ধিত কুঙা হোৱা পিঁয়াজৰ দামত কুঙা হোৱা ৰাইজে খুব ভাল পাইছিলে, আমিও খুব ভাল পাইছিলোঁ, কিয়নো আমিও সেই ৰাইজৰ মাজতে এজন। কিন্তু আজিৰ তাৰিখত 400 পৰা 500 টকা পৰ্যন্ত নহৰুৰ দাম বৃদ্ধি হৈছে। নহৰু কিনিবলৈ গ'লে এতিয়া বজাৰত ৰাইজে মূৰে কপালে হাত দিব লগা পৰিস্থিতি হৈছে। 20 টকাত 1 পিচ নহৰু আহে। 1 কেজি নহৰু কিনিব গ'লে 400 পৰা 500 টকা পৰ্যন্ত হোৱা বুলি খবৰ ওলাইছে। তেনে সময়ত বিজয়া চক্ৰৱৰ্তী বাইদেউলেও কিয় মনত নপৰিব? নিশ্চিতভাৱেই বিজয়া চক্ৰৱৰ্তী বাইদেউলেও খুব মনত পৰিছে, কিন্তু বিজয়া চক্ৰৱৰ্তী বাইদেউক পাবলৈ নাই। কল্পনা কৰকচোন, শুভ্ৰ বগা ৰঙৰ নহৰু, তাৰ মাজতে ৰঙচুৱা পিঁয়াজ, এনেকুৱা এটা ধুনীয়াকে মালা গাঁঠি ল'লে কিমান ধুনীয়া লাগিব। বিজয়া চক্ৰৱৰ্তী বাইদেউ বা স্মৃতি ইৰাণীৰ দৰে নেত্ৰীসকলৰ ডিঙিত সেই মালাবিলাক খুব ধুনীয়া লাগিব। সেইকাৰণে আজিকালি মিছ কৰি আছো বিজয়া চক্ৰৱৰ্তী বাইদেউক, এতিয়া পাবলৈ নাই। বিজয়া চক্ৰৱৰ্তী বাইদেৱে এটা কাম কৰিব পাৰে। বিজয়া চক্ৰৱৰ্তী বাইদেউৰ যি জীয়ৰী আছে সুমন হৰিপ্ৰিয়া, তেওঁ ভাল অভিনয় জানে, বিজ্ঞানীও আমাৰ অসমৰ এগৰাকী জ্যেষ্ঠ বিজ্ঞানী ক'ব লাগিব। বিভিন্ন সময়ত তেওঁ কৰোনাৰ পৰা আৰম্ভ কৰি কেঞ্চাৰলৈকে বিভিন্ন ঔষধ উদ্ভাৱন কৰি থৈছে, গতিকে ভাল অভিনয় জানে ৰাজনৈতিক। বিজয়া চক্ৰৱৰ্তী বাইদেউতকৈ আৰু দুগুণ চৰা সুমন হৰিপ্ৰিয়া, গতিকে সুমন হৰিপ্ৰিয়া বাইদেউ ওলাই আহিব পাৰে বিজয়া চক্ৰৱৰ্তী বাইদেউৰ যি অভাৱ ৰাইজে এতিয়া অনুভৱ কৰি আছে সেয়া পূৰণ কৰিবলৈ। পিঁয়াজ নহৰুৰ মালা এখন পিন্ধি বিজয়া চক্ৰৱৰ্তী বাইদেউৰ তনয়া সুমন হৰিপ্ৰিয়া ওলাই আহিব লাগে আৰু ৰাইজক ক'ব লাগে যে ৰাইজে যেতিয়া মূল্যবৃদ্ধিৰ সৈতে যুঁজি আছে, তেতিয়া সুমন হৰিপ্ৰিয়া অন্তত ৰাইজৰ কাষত আছে। 45 টকা হোৱাত পিঁয়াজৰ দাম, এইবোৰ নৰটংকি কৰিছিলে বিজেপিয়ে, এইবিলাক ভণ্ডামি কৰিছিলে বিজেপি নেতা নেত্ৰীসকলে। পেট্ৰলৰ দাম বৃদ্ধি হোৱা বুলি দেখুৱাই প্ৰশান্ত ফুকনৰ দৰে নেতাই ঘোঁৰা গাড়ীত গৰু গাড়ীত উঠি নৰটংকি কৰিছিলে। সেই নৰটংকিবিলাক এতিয়া নাই। এতিয়া 100 টকা হৈছে পেট্ৰলৰ মূল্য, কিন্তু এই নৰটংকি বাজবিলাক এতিয়া পাবলৈ নাই। বিজয়া চক্ৰৱৰ্তী, স্মৃতি ইৰাণী ৰাজপথত তেওঁলোকে কি ধৰণৰ নাটক কৰা নাছিলে, কিন্তু সেই নাটকবিলাক আজিকালি নাই। আজিকালি তেওঁলোক ব্যস্ত হৈ আছে বিলাস ভ্ৰমণত, বিলাসিতাত ভ্ৰমণ তেওঁলোকে ব্যস্ত হৈ আছে। নিজকে কিদৰে প্ৰতিপত্তিশালী কৰিব পাৰি, ৰাইজক ঠগি জনসাধাৰণক লুটি শোষণ চলাই মূল্য বৃদ্ধিৰ নামত কিদৰে তেওঁলোকে নিজকে প্ৰতিষ্ঠিত কৰিব পাৰে, তাক লৈহে তেওঁলোক ব্যস্ত হৈ আছে। এইবিলাকক আমি নাটক এই কাৰণেই কৈছো, কাৰণ তেওঁলোকে এইবিলাক নাটকেই কৰিছিলে। যদি নাটক নাছিল তেনেহলে আজিৰ তাৰিখত 400 টকা কেজি পিঁয়াজৰ মালা পিন্ধি তেওঁলোক ওলাই আহিলে হয় জনসাধাৰণৰ মাজত। তেওঁলোকৰ নাটক, তেওঁলোকৰ ভণ্ডামীবিলাক অতি ৰসন সনা, অতি সুমধুৰ হয় তেওঁলোকৰ ভণ্ডামীবিলাক। যেনে ধৰক 70 বছৰ ধৰি কংগ্ৰেছে একো কৰা নাই বুলি কৈ থাকে বিজেপিয়ে। 70 বছৰ ধৰি যদি কংগ্ৰেছে একো কৰাই নাছিলে, তেনেহলে আজি কংগ্ৰেছৰ এজন প্ৰাক্তন প্ৰধানমন্ত্ৰী পি নৰসিংহ ৰাও, সেই নৰসিংহ ৰাওক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিয় ভাৰত ৰত্ন দিবলৈ ওলাইছে? আজি ঘোষণা কৰিছে যে নৰসিংহ ৰাওক ভাৰত ৰত্ন প্ৰদান কৰা হৈছে। একো যদি কৰাই নাছিলে, নৰসিংহ ৰাও কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী হৈছিলে, কংগ্ৰেছৰ পৰা প্ৰধানমন্ত্ৰী হৈছিলে, গতিকে এই 70 বছৰত কংগ্ৰেছত পি বি নৰসিংহ ৰাও আছিলে। যদি তেওঁলোকে একোই কৰা নাছিলে, তেনেহলে পি বি নৰসিংহ ৰাওক আজিৰ তাৰিখত কিয় তেওঁলোকে ভাৰত ৰত্ন দিছে? অৱশ্যে এই কথা পৃথক যে নৰসিংহ ৰাও তেলেংগানাৰ পৰা আহে, হায়দৰাবাদৰ পৰা তেওঁ আহে, আৰু তেলেংগানাত বিজেপিৰ অৱস্থা কেনেধৰণৰ সেই কথা সকলোৱে জানে। সমাগত লোকসভা নিৰ্বাচনৰ সময়ত তেলেংগানাবাসী, হায়দৰাবাদৰ লোকসকলৰ মন জয় কৰিবলৈ বিজেপিয়ে এই কাম কৰিছে, তাত সন্দেহ নাই। কিন্তু এই ধৰণৰ নাটক কৰি বিজেপিয়ে কিমান দিনলৈ ৰাইজক ঘূৰাই থাকিব? কিমান দিনলৈ ৰাইজক তেওঁলোকে মজগুল কৰি ৰাখিব এই নাটকবাজবিলাকত? ঋতু সলনি হওঁতেও সময় লাগে, কিন্তু বিজেপিৰ চৰিত্ৰ সলনি হওঁতে সময় নালাগে।
যি বিজেপিৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী নৰেন্দ্ৰ মোদীয়ে যিবিলাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে, ক্ষমতা পোৱাৰ লগে লগে গোটেইবিলাক কথা পাহৰি গ'ল। আজিৰ তাৰিখত সেইবিলাক কথা উচ্চাৰণ কৰেনে? বিজয়া চক্ৰৱৰ্তীটো এজন সাধাৰণ কৰ্মী, গতিকে এতিয়া বিজয়া চক্ৰৱৰ্তীক মিছ কৰিলেও উপায় নাই। বিজয়া চক্ৰৱৰ্তী অবিহনে আমি বজাৰ কৰিব লাগিব। বিজয়া চক্ৰৱৰ্তী, স্মৃতি ইৰাণীৰ অবিহনে আমি থাকিব লাগিব, কাৰণ তেওঁলোক এতিয়া মালা পিন্ধি আমাৰ কাষত থিয় দিবলৈ তেওঁলোকৰ সময় নাই। গতিকে তেওঁলোকৰ নাটকত লৈ এতিয়া হয়তো নাটকৰ পিছত তেওঁলোকে বিৰতি পালন কৰি আছে, আৰু সেই নাটকত যিসকলে স্পন্সৰ কৰিছিলে তেওঁলোকে হয়তো ফাইনেন্স কৰি আছে তেওঁলোকে বিৰতি পালন কৰিবলৈ।